মই আগবাঢ়িলোঁ মানে আচলতে মোৰ 2004 চনৰ পৰা আমি ইয়াত মাটি লৈছিলোঁ 22 বিঘা মাটি। সেই 22 বিঘা মাটিৰ পৰা আমি খেতি কৰি এতিয়া প্ৰায় ধৰক মোৰ 2খন ফাৰ্ম আছে। এতিয়া 2খন ফাৰ্মত আমি বাজিকৰ পামে আমি 2খন ফাৰ্ম কৰি লৈছোঁ। কৰি লৈ পেলাই তাতে আমি খেতি কৰি গৈ আছোঁ। এতিয়া প্ৰায় 100 বিঘাৰ ওচৰা-ওচৰি হৈছেগৈ। আমি ধান খেতি বা আলু খেতি এইবোৰ কৰি প্ৰায় 100 বিঘামান মাটিত আমাৰ খেতি কৰা হয় বছৰি। আৰু এতিয়া আপোনালোকে দেখিছে ইয়াৰ আলু আমি কৰিছোঁ, আমি প্ৰচেছ ভেৰাইটি কৰিছোঁ। আচলতে প্ৰচেছ ভেৰাইটি এটা এলাৰ ভেৰাইটি, এটা চিপচনা কৰিছোঁ। এইটো প্ৰচেছ ভেৰাইটি, টেবুল ভেৰাইটি এইবাৰ কৰা হোৱা নাই। ইয়াতে আমি এতিয়া ধৰক 38 বিঘা আলু কৰিছোঁ আৰু মটৰ 12 বিঘা কৰিছোঁ। এতিয়া প্ৰায় 35 বিঘামান ৰঙালাও হ'ব আমাৰ। আলুৰ লগত সমান্তৰালভাৱে আমি ৰঙালাও খেতিটো কৰি যাওঁ। গতিকে এইবাৰ আচলতে আমি এপাৰ্টক ধন্যবাদ জনাওঁ। আমি আমাৰ যিটো FPC জেউতি এগৰকা FPCৰ জৰিয়তে এপাৰ্টৰ যোগেদি আমি আলু পাইছোঁ। সেই ক্ষেত্ৰত আমি অসম চৰকাৰক ধন্যবাদ জনাওঁ। উৎপাদিত মানে এতিয়া ধৰক বিঘাত আমাৰ 38 কুইণ্টেলকৈ আলু আমি এভাৰেজ, এইটো এভাৰেজ কিছুমান 40 হৈছে, এভাৰেজ 38 কুইণ্টেল আপোনালোকে ধৰিব পাৰে। এইটো এটা খুবেই ভাল, কাৰণ বতৰ আলুৰ অনুকূলে নাছিল। অনুকূলে নথকাৰ অৱস্থাটো আমাৰ আচলতে আলু প্ৰডাকশ্যন এবাৰ ভাল বুলিবই পাৰি। আৰু গতিকে আলুখিনিৰ কাৰণে আৰু আপোনাৰ বিভিন্ন কোম্পানীৰ লগত আমাৰ কথা বতৰা হৈ আছে। এতিয়া সদ্যহতে সিদ্ধিবিনায়কে আমাৰ আলুখিনি এতিয়া নি আছে, যিখিনি আমি এই প্ৰায় 35 টনমান আলু আমাৰ দিয়া হ'ল। আৰু আছে তো 120-30 টন আমি আশা কৰিছোঁ, তাতকৈ বেছিও হ'ব পাৰে। গতিকে এতিয়ালৈকে 35 টন আমি দিয়া হ'ল। আমি সিদ্ধিবিনায়ক আৰু বিভিন্ন কোম্পানীৰ লগত আমি কথা পাতি আছোঁ। এতিয়া ধৰক পেপচিৰ লগত কথা পাতিছোঁ, হালদিৰামছৰ লগত ভুজিয়া যে বনায়, তেওঁলোকৰ লগতো আমাৰ কথা হৈ আছে। গতিকে সেই ঠিক তেনেধৰণে আমি আগবাঢ়ি গৈ আছোঁ। আৰু ৰঙালাও কৰে আপুনি? ৰঙালাও মই যোৱাবাৰ আপোনাৰ আচলতে ৰঙালাও প্ৰায় 20 টনমান আমি ৰঙালাও দিছিলোঁ। এইবাৰ আৰু বেছিকৈ কৰা হৈছে ৰঙালাও। কিমান বিঘা মাটিত কৰিছে? এইবাৰ প্ৰায় 35 বিঘামান মাটিত ৰঙালাও কৰা হৈছে। এইবাৰ পৰিমাণ। ইয়াৰ উপৰি তামোলৰ খেতিটো আপোনালোকে চাগে ইয়াত লগাইছে চাগে? তামোল আমাৰ তামোলৰ এখন 20 বিঘা মাটি তামোলৰ এখন বাৰী কৰা হৈছে। ইয়াত সেই এতিয়ালৈকে আচলতে তাৰ পৰা প্ৰডাকশ্যন অহা নাই। আৰু 2-3 বছৰৰ ভিতৰত তামোলৰ পৰা এটা ভাল প্ৰডাকশ্যন পাম বুলি আমি আশা কৰি আছোঁ।